পঞ্চায়ত নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যতে বলিছে গৰম বতাহ। নিশা নগাঁও ৰূপৈহাট সমষ্টিৰ অন্তৰ্গত বৰঘুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডত ৰূপৈহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। বিধায়ক নুৰুল হুদা উপস্থিত বহু সংখ্যক লোকে অগপ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে। ৰূপৈহাট সমষ্টিৰ অন্তৰ্গত মাহিৰীপাৰ বৰঘুলিৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মক্সকুৰ হুছেইন আৰু বৰঘুলি আঞ্চলিক কাউন্সিলৰ সদস্য পদৰ প্ৰাৰ্থী হিফজুল মুজাহিদৰ লগতে প্ৰতিটো ৱাৰ্ড কংগ্ৰেছ দলৰ দখলত যাব, ইয়াত কোনো সন্দেহ নাই, এই দাবী বিধায়ক নুৰুল হুদাৰ। ৰূপৈহাট সমষ্টিত কংগ্ৰেছ দলৰ অবিহনে অন্য কোনো দল নাথাকে, ৰূপৈহাট এই মন্তব্য বিধায়ক নুৰুল হুদাৰ। পঞ্চায়ত নিৰ্বাচনত ৰূপৈহাট বিধানসভা সমষ্টিত বিজেপি অগপ শূন্য হ'ব, কংগ্ৰেছ দলৰ জয় যাত্ৰা অক্ষুণ্ণ থাকিব বুলি মন্তব্য আগবঢ়ায় বিধায়ক নুৰুল হুদাই। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰোৱা লাইভ। আমি বৰগুলি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত আহিছিলোঁ আৰু এই 10 নং ৱাৰ্ডৰ যিসকল অগপ দলৰ কৰ্মী আছিলে তেওঁলোকে আমি আমাৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে আব্দুল সত্তাৰ কাপলিট আৰু জিলা পৰিষদৰ মস্কুৰ হুছেইন আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য হিজবুল মুজাহিদ, তেওঁলোকক সকলোৱে ভাল পায় আৰু তেওঁলোকক সমৰ্থন কৰি আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত অগপ দলৰ বহুসংখ্যক লোকে আজি যোগদান কৰিছে। মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ যোগদানে আমাৰ কংগ্ৰেছৰ শক্তি আৰু অধিক শক্তিশালী হৈছে আৰু আগন্তুক দিনত ইয়াত কংগ্ৰেছ অবিহনে আৰু অন্য কোনো দল নাথাকিব বুলি আমাৰ বিশ্বাস। গতিকে তেওঁলোকৰ ওপৰত ভৰসা কৰি পৰম কৰুণাময় আল্লাহৰ ওচৰত ভৰসা কৰি আজি আমি ক'ব পাৰোঁ যে বৰগুলি গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ড আঞ্চলিক সদস্য জিলা পৰিষদৰ সদস্য বিপুল ভোটত জয়যুক্ত হ'ব। এবাৰ ৰূপহীত কংগ্ৰেছৰ ফলাফল কি হ'ব পঞ্চায়তত কি বুলি ভাবে? ৰূপহী বিধানসভা সমষ্টিত অন্য দল শূন্য হ'ব, কংগ্ৰেছৰ জয়যাত্ৰা অক্ষুণ্ণ থাকিব।